ক্ৰিয়েশ্যনৰ বেনাৰত চাৰিআলিৰ চামেলিৰ শুভ মুহূৰ্ত। সপোন ক্ৰিয়েশ্যনৰ বেনাৰত বাইহাটা চাৰিআলিৰ সোঁতাৰকুছিত চাৰিআলিৰ চামেলি নামৰ এখন ধাৰাবাহিকৰ শুভ মুহূৰ্ত কৰা হয়। বিশিষ্ট সমাজকৰ্মী তথা নাট্যকৰ্মী ৰবীন কলিতাই নাৰিকল ভাঙি আনুষ্ঠানিকভাৱে ধাৰাবাহিকখনৰ শুভ মুহূৰ্ত কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত শুভ মুহূৰ্ত কাৰ্যসূচীত বিশিষ্ট নাট্যশিল্পী ফিৰোজা বেগম, সংগীত শিল্পী ভৱেশ ভূষণ ডেকাকে ধৰি কেইবাগৰাকী পুৰণি শিল্পী উপস্থিত থাকে। উল্লেখযোগ্য যে শুভ মুহূৰ্ত অনুষ্ঠানৰ পিছতেই বাইহাটা চাৰিআলিৰ বিভিন্ন প্ৰান্তত দৃশ্য গ্ৰহণ কৰা পৰিলক্ষিত হয়। নৱপ্ৰজন্মৰ নাট্যকাৰ তথা অভিনেতা দীপেন দেৱপ্ৰতিমৰ ৰচিত ধাৰাবাহিকখন পংকজ কলিতাই পৰিচালনা কৰে। বৰ শুভ দিন। আজি এই শুভ দিনটোতে আমাৰ মাজলৈ আহিছে এখন ধাৰাবাহিক চাৰিআলিৰ চামেলিৰ লিখক মোৰ ওচৰতে আছে দীপেন পাটোৱাৰী। আমি এইখন ৰাইজৰ মাজত এৰি দিম কেইদিনমান পিছতে। আজি শুভ মুহূৰ্ত হৈছে, গতিকে ইয়াত সকলো কলা কুশলী আছে। এইখনৰ বেনাৰ আছে সপোন ক্ৰিয়েশ্যনৰ সকলো শিল্পীবৃন্দ আজি উপস্থিত আছে। আৰু এইখনৰ অহাকালিৰ পৰা পূৰ্ণগতিত দৃশ্যগ্ৰহণ হ'ব বিভিন্ন লোকেশ্যনত। আমি এসপ্তাহমান পিছতে আমি ৱেব ছিৰিজৰ বা ইউটিউবত আমি এৰি দিম। ৰাইজে আকোৱালি ল'লে ভৱিষ্যতে আমি এইখন ধাৰাবাহিকক আমি ৰং চেনেল বা বেলেগ টিভি চেনেলবিলাকতো নিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে সকলো ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ, আমাক আকোৱালি লওক। আৰু আজিৰ এই মুহূৰ্তত শুভ মুহূৰ্ত অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰিছিল সপোন ক্ৰিয়েশ্যনৰ কৰ্মকৰ্তাসকলে। তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত এইখন চামেলিৰ ধাৰাবাহিকৰ পৰিচালক পংকজ কলিতা আছে। এয়া পংকজ কলিতা, কেমেৰামেন কৰ্মীবৃন্দ আছে। সকলোকে আপোনালোকে আশীৰ্বাদ কৰিব। এইখিনি মই ক'লোঁ। আৰু ভৱিষ্যতেও আপোনালোকক লগ পালে আকৌ ইয়াৰ আমি কিমান আগবাঢ়িছে তাৰ খতিয়ান দিব পাৰিম। আপোনালোকে আমাক শুভেচ্ছা দি থাকিব। আৰু যিখিনি আমাৰ ইয়াত জড়িত আছে সাংবাদিক বন্ধুসকল, জ্যেষ্ঠ আমাৰ দাদা আৰু আটাইখিনিকে মই কলা কুশলী সকলোৰ প্ৰতি মোৰ তাৰমানে আন্তৰিক শুভেচ্ছা থাকিল। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।